নমস্কাৰ বন্ধুসকল আজি 14 আগষ্ট আগন্তুক স্বাধীনতা দিৱসৰ উপলক্ষে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো আসলে স্বাধীনতাটো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট কিন্তু তাতোকৈ বেছি ইম্পৰ্টেন্ট আমি পৃথিৱীখনক আসলে পৰিষ্কাৰ কৰি ৰখাটো কাৰণ আজিৰ ডেটত আটাইতকৈ ডাঙৰ চ্যালেঞ্জটো হৈ গল যে পলিউশন সো বিভিন্ন ধৰণৰ পলিউশন হয় আৰু সকলোবিলাক পলিউশনৰ ভিতৰত আটাইতকৈ ডাঙৰ পলিউশনটো হৈ গল যে আমাৰ যোনটো পলিথিন বা প্লাষ্টিক সো প্লাষ্টিকে যোনটো পলিউশন কৰে মানে পৃথিৱীত আটাইতকৈ বেছি যদি ক্ষতি কৰিছে সয়েল পলিউশনকে আদি কৰি বা পানীৰ পলিউশনকে আদি কৰি গুটেইখিনিত আসলে আটাইতকৈ বেছি যদি অৰিহণা যোগাইছে হেতু হৈ গল যে পলিথিন সো পলিথিনটো এটা সাংঘাতিক ডাঙৰ চ্যালেঞ্জ হৈ গৈছে পৃথিৱীত বহুতো জীৱ জন্তু আসলে হে পলিথিনৰ কাৰণে এতিয়া নাইকিয়া হ'বলৈ ধৰিছে বিশেষকৈ সাগৰত থকা মাছ বিভিন্ন ধৰণৰ এন্ডেঞ্জাৰ্ড স্পেচিছ পলিথিনৰ কাৰণে দিনক দিনে নাইকিয়া হৈ গৈ আছে আৰু আমাৰ যোনটো আসলে মাটিৰ হাৰুৱা গুণ হেতু পলিথিনৰ কাৰণে নাইকিয়া হৈ গৈ আছে এতিয়া এই প্ৰসংগটো এটো কাৰণে আহিছে আমি আজিকালি দেখিবলৈ পাওঁ যে স্বাধীনতা দিৱসৰ উপলক্ষে আমি হৰ ঘৰ তিৰংগা বা তেনেকুৱা ধৰণৰ কিছুমান আমি উৎসৱ পালন কৰো কিন্তু কথাটো হ'ল এই যিমানবোৰ উৎসৱ আমি পালন কৰো পতাকা লৈ পেলাই আমি স্বাধীনতা দিৱস উদযাপন কৰো আমাৰ আসলে মনৰ পৰা এটা ভাল ভাব লৈ পেলাই আমি সেই বিশেষ দিনটো উদযাপন কৰো কিন্তু আজিৰ ডেটত যদি আমি চাবলৈ যাওঁ ম্যাক্সিমাম আমি যোনবোৰ তেনেকুৱা ধৰণৰ পতাকা আমি ব্যৱহাৰ কৰি থাকো বা তিৰংগা আমি ব্যৱহাৰ কৰি থাকো ম্যাক্সিমাম আসলে কি হয় যে প্লাষ্টিকেৰে তৈয়াৰ কৰা হয় হেবিলা ম্যাক্সিমাম আমাৰ চাইনা বা তেনেকুৱা দেশবিলাকৰ পৰা হে বা ভাৰতৰ হলো হেবিলাক ম্যাক্সিমাম প্লাষ্টিক জাতীয় মানে পদাৰ্থৰ পৰা তৈয়াৰ কৰা সামগ্ৰী হয় এটা কথাটো হৈ গল আমি সেই স্বাধীনতা দিৱস পালন কৰিলো এদিনৰ কাৰণে যদি আমি এই প্লাষ্টিকৰ যোনখন পতাকা হেখন এদিনৰ কাৰণে ইউজ কৰি পেলাই প্ৰতিজন মানুহ ভাৰতত সাপোজ 100 কোটি মানুহ আছে বা 141 কোটি মানুহ আছে প্ৰতিজন মানুহে যদি তেনেকুৱা ধৰণৰ এখন প্লাষ্টিকৰ পতাকা যোনখন বহুত কম দামত পোৱা যায় হয়তো 1 টকা 2 টকা বা 5 টকাত পোৱা যাব তেনেকুৱা যদি সকলোৱে ব্যৱহাৰ কৰে তেতিয়া কি হ'ব যে 141 কোটিখন পতাকা ক'ত যাব স্বাধীনতা দিৱসৰ পিছদিনাটো হেখিনি আমি ঘৰত ভালকে সজাই নথওঁ ম্যাক্সিমাম আমি দেখিম যে ৰাস্তাই ঘাটে পৰি থাকে বা হেবিলাক আমি বিভিন্ন জাবৰৰ দমত আমি পেলাই দিওঁ তো হেবিলাকে কি কৰিব এটা সময়ত গৈ পেলাই পলিউশন কৰিব যেনেকৈ আমি প্লাষ্টিকৰ ইউজটো লাহে লাহে কমাবলৈ কৈ আছো গভৰ্ণমেণ্টে হলো বিভিন্ন ধৰণৰ স্টেপছ লৈছে বা বিভিন্ন ধৰণৰ তেওঁলোকে স্লোগান উলিয়াইছে যে প্লাষ্টিক আমি কমাব লাগে কিন্তু আনফালে কি কৰিছো যে আমাৰ স্বাধীনতা দিৱসৰ উপলক্ষে আমি খাদি বা তেনেকুৱা ধৰণৰ পলিউশন নোহোৱা সামগ্ৰী ব্যৱহাৰ কৰাৰ বিপৰীতে আমি কম দামত পোৱা প্লাষ্টিকৰ তেনেকুৱা ধৰণৰ তিৰংগা বা পতাকা আমি ব্যৱহাৰ কৰি আহিছো যোনটো নেকি কি কৰিছে আমাৰ স্বাধীনতা দিৱসটো আমাক পালন কৰাত সহায় কৰিছে কম খৰচত কিন্তু তাৰ একচুয়ালি বিপৰীত দিশে বহুত সাংঘাতিকভাৱে আসলে পলিউশন কৰাত মানে বিশেষকৈ সয়েল পলিউশন বা ওয়াটাৰ পলিউশন কৰাত অৰিহণা যোগাইছে আটাইতকৈ ডাঙৰ পলিউটেড মেটেৰিয়েল প্লাষ্টিক সেই প্লাষ্টিকটো আমি ব্যৱহাৰ কৰিছো যোনটো নেকি আমাৰ পৃথিৱীৰ কাৰণে বহুত বেছি ক্ষতিকাৰক সো এটো কাৰণে মই আহ্বান জনাম সকলোকে যে আমাৰ যিমান সকল আসলতে উঠি অহা নৱপ্ৰজন্ম তেওঁলোকে সেই পলিউশনৰ বিষয়ে অলপমান সজাগ হওক আৰু যিমান পাৰে আমি খাদি হাতে তৈয়াৰী কাপোৰৰ বা কাগজৰ হলো তেনেকুৱা ধৰণৰ পতাকা ব্যৱহাৰ কৰিব লাগে যাতে হেবিলাকে পলিউশন কৰিব নোৱাৰে যাতে হেবিলাক আমাৰ পৰিবেশৰ কাৰণে বা আমাৰ পৃথিৱীখনৰ কাৰণে থ্ৰীট হৈ নুঠে কাৰণ অলৰেডি আমাৰ প্লাষ্টিকে বহুত বেছি পলিউশন কৰিছে পৃথিৱীখন একদম থাকিব নোৱাৰা ঠাই কৰি দিছে পানীত জীৱ-জন্তু থাকিব নোৱাৰে সেই প্লাষ্টিকৰ কাৰণে বহুত জীৱ-জন্তু মৰিছে মই যোনখিনি অলৰেডি কলো সো এটো কাৰণে সকলোকে মই স্বাধীনতা দিৱসৰ আকৌ এবাৰ উলগ জনালো আৰু সকলোকে মই ৰিকুৱেষ্ট কৰিম যে আপোনালোকে যিমান পাৰে হিমান খাদি তৈয়াৰী বা আমাৰ হাতেৰে তৈয়াৰী যোনলা কাপোৰৰ বা তেনেকুৱা ধৰণৰ কাগজৰ হলেও আপোনালোকে পতাকা বা তিৰংগা ব্যৱহাৰ কৰক প্লাষ্টিকৰ ব্যৱহাৰটো বহুত কমাই দিয়ক যাতে আমাৰ ভৱিষ্যত প্ৰজন্ম ভালদৰে জীয়াই থাকিব পাৰে জয় অসম স্বাধীনতা দিৱসৰ আকৌ মই শুভেচ্ছা জ্ঞাপন কৰিলো ধন্যবাদ